ভূপেন্দাই তাহানিতেই কৈ গৈছিল মানুহে মানুহৰ বাবে সেই কথাই যেন প্ৰমাণ কৰিলে সপোনৰ পৰিধি অসমে অসমৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰলৈ অহা ভকত বৈষ্ণৱক শুশ্ৰূষা সপোনৰ পৰিধি অসমৰ নামঘৰলৈ আগমন ঘটা ভকত বৈষ্ণৱক বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানী আৰু নেমু চৰ্বত বিতৰণ সপোনৰ পৰিধি অসমৰ উদ্যোগত ঢেকীয়াখোৱা বৰ নামঘৰত মানুহে মানুহৰ বাবে শীৰ্ষক অনুষ্ঠান সফল ৰূপায়ণ কৰে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি নামঘৰলৈ অহা ভকত বৈষ্ণৱক বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানী আৰু নেমু চৰ্বত বিতৰণ কৰা হয় উক্ত মহান অনুষ্ঠান সেৱা ভাগত বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতাদেৱে শুভ উদ্বোধন কৰে প্ৰবীণ কলিতাদেৱক সপোনৰ পৰিধি অসমৰ সক্ৰিয় সদস্য বিদ্যুৎ ভূষণ বৰাই এখনি ফুলাম গামোচাৰে আদৰণি জনায় উল্লেখ্য যে এই অনুষ্ঠানভাগ দ্বিতীয় বৰ্ষৰ বাবে আয়োজন কৰা হৈছে পূৰ্বেও এনেধৰণৰ অনুষ্ঠান আয়োজন কৰি আহিছে সপোনৰ পৰিধি অসমে আজিৰ মহান অনুষ্ঠান ভাগত সেৱা অনুষ্ঠান ভাগত সপোনৰ পৰিধি অসমৰ হৈ উপস্থিত থাকে প্ৰতিষ্ঠাপক তথা মুখ্য প্ৰশাসক বিকি নেওগ সহকাৰী প্ৰশাসক অভিজিত খতিয়া বৰুৱা সহকাৰী কাৰিকৰী সঞ্চালক চিৰঞ্জিত শইকীয়া সক্ৰিয় সদস্য প্ৰাঞ্জল বৰা ৰাতুল ফুকন প্ৰাঞ্জিত শৰ্মা কৃষ্ণ দত্তৰ লগতে বিভিন্ন জিলাৰ পৰা অহা বহু সদস্যই অংশগ্ৰহণ কৰে সপোনৰ পৰিধি অসমৰ এই প্ৰশংসনীয় কাৰ্যসূচীক এতিয়া ভিন্নজনে শলাগ লৈছে সমাজৰ বাবে এক উৎকৃষ্ট নিদৰ্শন হৈ ৰক সপোনৰ পৰিধি অসমৰ এই প্ৰশংসনীয় কাৰ্য সপোনৰ পৰিধি অসমৰ মুখ্য প্ৰশাসক তথা প্ৰতিষ্ঠাপক আমি ঢেকীয়াখোৱা বৰ নামঘৰত লৈ অহা ভক্তসকল বৈষ্ণৱৰ মাজত বিশুদ্ধ খোৱা পানী আৰু নেমু চৰ্বতৰ যোগান ধৰি আহিছোঁ এইবাৰ গৌৰৱেৰে তৃতীয় বৰ্ষৰ বাবে অসমৰ বিভিন্ন জিলাৰ সপোনৰ পৰিধি অসমৰ সদস্যসকলৰ লগতে আমাৰ খুব ঘনিষ্ঠ বন্ধু বান্ধৱীসকলৰ সহায় সহযোগিতাত আমি গৌৰৱে তৃতীয় বৰ্ষৰ বাবে ঢেকীয়াখোৱা বৰ নামঘৰৰ বিভিন্ন ভক্তৰ মাজত খোৱা পানী আৰু নেমু চৰ্বতৰ যোগান ধৰি আহিছোঁ আমাৰ এই যাত্ৰা অব্যাহত থাকিব সকলো সদস্যই সহযোগিতা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ ধন্যবাদ।